প্ৰথমতে মই ৰাইজক বহুত ধন্যবাদ জনাইছোঁ। ৰাইজে মোক বহুত সঁহাৰি দিছে আৰু মই বিপুল ভোটত জয় হৈছোঁ। মই বহুত সুখী হৈছোঁ। মানে ৰাইজক মানে যিকোনো কাম কাজ কৰিলে মই ৰাইজক লগত লৈ কৰিম। প্ৰথমতে মই আলমগঞ্জবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ মিডিয়াৰ ভাই খুৰাসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বহুত সুখী হৈছোঁ। আলমগঞ্জবাসী ৰাইজে মোক ইমান মৰম দিলে, মই এইটো মৰম কেতিয়াও নাপাহৰোঁ। মই যিমান পাৰোঁ মই ৰাইজক লগত লৈ আলমগঞ্জৰ কি সমস্যা আছে নাই, মোৰ যিমান কেপাচিটি থাকে মই ৰাইজক লৈ সেইটো কৰিম। নিশ্চয় মই প্ৰথমতে মই জিকিলোঁ আৰু আমাৰ আটানী ব্লকৰ এতিয়াও ৰেজাল্টবিলাক বহুত বাকী আছে। ৰেজাল্টবিলাক হোৱাৰ পিছত মই এইটো মানে মেইন কথা হ'ল কি মই এইটো লাগি থাকিম আৰু মই চেষ্টা কৰিম কিমান পাৰোঁ, আমাৰ লাইনত কিমান মানুহ আহে নাহে, মই যথেষ্ট চেষ্টা কৰিম আৰু অলৰেডি চেষ্টা কৰি আছোঁ ব্লকটো গঠন কৰাৰ কাৰণে। আটানী আঞ্চলিক পঞ্চায়ত যিটো আছে, কংগ্ৰেছে কেইখন আসন পাব বুলি ভাবে? 12খন প্লাছ পাব বুলি মই ভাবি আছোঁ আৰু 12খন প্লাছ কংগ্ৰেছে দখল কৰিব বুলি কয়। কংগ্ৰেছে দখল 16খনৰ ভিতৰত 12খন প্লাছ হ'বই। এইটো আৰু এইটো একদম ফাইনেল। বিৰোধীয়ে কৈছে যে যেনেকৈ ৰকিবুল হুছেইনৰ মিউজিক নোহোৱা হ'ল বা মিউজিক নচলে, আচলতে কথাটো কেনেকুৱা? নাই এইটো মিছা কথা। আজি আপোনালোকে দেখিছে ধুবুৰীত ইমান মানুহ, ইমান ভিৰ হৈ আছে। বেছিভাগ 90% চব কংগ্ৰেছৰ মানুহে তাত আছে আৰু ৰিজাল্টবিলাক যিবিলাক আহি আছে চব ৱাৰ্ড মেম্বাৰৰ পৰা। ৱাৰ্ড মেম্বাৰ যিহেতু টিকেট নাই, ইণ্ডিপেণ্ডেণ্ট চলি আছে, ইণ্ডিপেণ্ডেণ্ট থাকিলেও এইবিলাক চব কংগ্ৰেছৰ সমৰ্থনতে জিকি আছে আৰু কাউন্সিলৰবিলাক চব কংগ্ৰেছৰে জিকি আছে। ZPC বিলাকৰো আমাৰ 80% ৰিজাল্ট আহি যাব, কোনো অসুবিধা নাই। ৰকিবুলৰ মিউজিক এতিয়াও চলি আছে আৰু মেইনলি আলমগঞ্জবাসী প্লাছ ধুবুৰীৰ ৰাইজ এতিয়া সতৰ্ক হৈছে। UDFক বিদায় দিছে, BJP আমাৰ ইয়াত নাই। সকলোৱে মানুহ মিলি সবাই কংগ্ৰেছক ভোট দি আছে, কংগ্ৰেছক সমৰ্থন কৰি আছে। এইটো আপুনি দেখক, এই 26ৰ ইলেকশ্যনৰ আগে UDFৰ এটা মানুহ UDFত নাথাকে, MLA ৰাইজ কোনোৱে UDFত নাথাকে। UDF দলটো MLA ইলেকশ্যনৰ আগতে এইটো ফিনিছ হৈ যাব। যিমান আছে চব কংগ্ৰেছতে আহিব।